ক্ৰমাৎ সুস্থ হৈ উঠিছে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ প্ৰবল বানত মাতৃৰ পৰা বিচ্ছিন্ন হোৱা 7টা গড়ৰ পোৱালি। বিগত বানত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত উদ্ধাৰ হোৱা গড় পোৱালি কেইটা বন বিভাগ আৰু স্থানীয় ৰাইজে কাজিৰঙাৰ পানবাৰী বন্যপ্ৰাণী পুনৰ সংস্থাপন কেন্দ্ৰলৈ প্ৰেৰণ কৰিছিল। ইয়াৰে এটা 2-দিনীয়া গড়ৰ পোৱালিৰ অৱস্থা খুবেই সংকটজনক আছিল। কিন্তু কেন্দ্ৰটোৰ চিকিৎসক আৰু চিকিৎসাকৰ্মীয়ে সুস্থ কৰি তুলিবলৈ সক্ষম হৈছে কণমানি গড় পোৱালিটো। সবিশেষ জনাব আমাৰ সাংবাদিক ৰঞ্জিত ৰজকে। হয়, ৰাজ্যৰ চৌদিশে এতিয়া কৰোনা মহামাৰীৰ আতংক ইতিমধ্যে 2 লাখৰ ঘৰ স্পৰ্শ কৰাৰ দিশে কৰোনা আক্ৰান্তৰ সংখ্যাই আৰু তাৰ মাজতে মই দেখুৱাম কাজিৰঙাৰ এশিঙীয়া গড়ৰ পোৱালি মই দেখুৱাম। আচলতে বিগত বানত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত কেইবাটাও গড়ৰ পোৱালি উদ্ধাৰ হৈছিল। 7টাকৈ গড়ৰ পোৱালি বৰ্তমান আছে কাজিৰঙাৰ পানবাৰী বন্যপ্ৰাণী পুনৰ সংস্থাপন কেন্দ্ৰত আৰু সেই গড়ৰ পোৱালি স্বাস্থ্যৰ অৱস্থা কেনেকুৱা সেই বিষয়ে আমি চিকিৎসকৰ পৰা জানিব বিচাৰিম। প্ৰথমতে কেমেৰামেন পিয়মে দেখুৱাব। এই দেখুৱাইছোঁ পানবাৰী বন্যপ্ৰাণী পুনৰ সংস্থাপন কেন্দ্ৰত 7টাকৈ গড়ৰ পোৱালি চিকিৎসাকৰ্মী বা মানুহৰ মৰম চেনেহত বৰ্তমান ডাঙৰ দীঘল হ'বলৈ ধৰিছে আৰু এই গড়ৰ পোৱালিকেইটা আচলতে বিগত বানত মাতৃৰ পৰা বিচ্ছিন্ন হৈছিল আৰু পানবাৰী বন্যপ্ৰাণী পুনৰ সংস্থাপন কেন্দ্ৰলৈ লৈ অহা হৈছিল বন বিভাগৰ তৰফৰ পৰা আৰু বৰ্তমান পানবাৰী বন্যপ্ৰাণী পুনৰ সংস্থাপন কেন্দ্ৰত এনেদৰে এই গড়ৰ পোৱালিকেইটা ইয়াত চৰি আছে দেখুৱাইছোঁ। বৰ্তমান স্বাস্থ্য কেনে সেই বিষয়ে আমি কথা পাতিম। পিয়মে দেখুৱাইছে মাতৃহাৰা গড়ৰ পোৱালি 7টাকৈ গড়ৰ পোৱালি ইয়াত আছে আৰু এই গড়ৰ পোৱালিকেইটাত ডাঙৰ হ'লে কাজিৰঙাৰ অৰণ্যত বা অসমৰ অন্যান্য অভয়াৰণ্যত মুকলি কৰি দিয়া হ'ব। কিন্তু বৰ্তমান এই গড়ৰ পোৱালিকেইটাৰ স্বাস্থ্য কেনে আছে সেই বিষয়ে আমি জানিব বিচাৰিম। যিহেতু এটা কণমানি গড়ৰ পোৱালি মাতৃৰ পৰা বিচ্ছিন্ন হৈ কিছুদিনৰ পূৰ্বে উদ্ধাৰ হৈছিল, সেই গড়ৰ পোৱালিটোৰ স্বাস্থ্য কেনে সেই বিষয়ে আমি জানিব বিচাৰিম। এয়া দেখুৱাইছোঁ কাজিৰঙাৰ এশিঙীয়া গড়ৰ পোৱালি বানত মাতৃক হেৰুৱাইছিল। বৰ্তমান মানুহৰ মৰম চেনেহত বা চিকিৎসাকৰ্মীৰ মৰম চেনেহত এই গড়ৰ পোৱালিকেইটা বৰ্তমান পানবাৰী বন্যপ্ৰাণী পুনৰ সংস্থাপন কেন্দ্ৰত এয়া চৰি আছে দেখুৱাইছোঁ আৰু মোৰ লগত আছে পানবাৰী বন্যপ্ৰাণী পুনৰ সংস্থাপন কেন্দ্ৰৰ চিকিৎসক আছে, পশু চিকিৎসক। তেওঁৰ সৈতে আমি কথা পাতিম। যিহেতু এই গড়ৰ পোৱালিকেইটাৰ স্বাস্থ্য কেনেকুৱা অসমৰ ৰাইজে বা প্ৰকৃতিপ্ৰেমীসকলে জানিব বিচাৰিব। প্ৰথম অৱস্থাত স্বাস্থ্য যথেষ্ট সংকটজনক আছিল, কিন্তু বৰ্তমান স্বাস্থ্য কেনে সেই বিষয়ে আমি জানিব বিচাৰিম। পোনপটীয়াভাৱে আমি দেখুৱাইছোঁ নিউজ লাইভৰ দৰ্শকক মানুহৰ মৰম চেনেহত কেনেদৰে ডাঙৰ দীঘল হৈছে। কেমেৰা পাৰ্চন পিয়মে দেখুৱাইছে। পানবাৰী বন্যপ্ৰাণী পুনৰ সংস্থাপন চিকিৎসক আছে ডক্টৰ শামছুল আলী। আমি তেওঁৰ পৰা কথা পাতিম, তেওঁৰ সৈতে কথা পাতিম। বানত উদ্ধাৰ হৈছিলে গড়ৰ পোৱালি কেইটা আছে বৰ্তমান এতিয়া ইয়াত? যোৱা বছৰ আমাৰ 5টা গড়ৰ পোৱালি আহিছিলে আৰু এই বছৰ আমাৰ 2টা গড়ৰ পোৱালি আছে। টোটেল মিলাই আপোনাৰ 7টা গড়ৰ পোৱালি আমাৰ লগত আছে। এজন সৰু গড়ৰ পোৱালি যোনটো আহিছিলে সি নাৰ্চাৰীতে আছে, আণ্ডাৰ ক্ৰিটিকেল কেয়াৰ আছে। বহুত সৰু পোৱালি আহিছিলে, এদিনৰ পোৱালি আছিলে, সেইকাৰণে তাৰ প্ৰব্লেমবিলাক কিছু দেখা দিছিলে, কিন্তু এতিয়া ষ্টেবল ষ্টেজত আছে। বাকী যোৱাবাৰৰ এটা গড়ৰ পোৱালি সিহঁতৰ লগত লগোৱা হৈছে। একেলগে সিহঁতে এতিয়া 6টা গড়ৰ এটা গ্ৰুপ হৈ আছে আমাৰ তাত। আৰু সিহঁতৰ স্বাস্থ্য মুঠে খুব ক'ব পাৰোঁ খুব ভাল এতিয়া এইটো অৱস্থাত। আৰু সিহঁতে আপোনাৰ টোটেল সিহঁতৰ যোনটো গ্ৰেজিং আছে বা নেচাৰেল বিহেভিয়াৰ আছে, ইনষ্টিং চব দেখাই আছে। সেইটোৱে মানে সিহঁতে ঠিকে থাকে ডাঙৰ হৈ আছে এতিয়া। পৰৱৰ্তী সময়ত কি কৰা হ'ব গড়ৰ পোৱালিকেইটা যিহেতু ডাঙৰ হৈ আহিছে? চাওক, পৰৱৰ্তী আমাৰ টোটেল প্ৰচিডিউৰটো এনেকুৱা যে প্ৰথমে ইয়াতে গড়ৰ পোৱালি যোনটো ৰেস্কিউ আহে পোৱালিকেইটা সেইকেইটা ষ্টেবিলাইজ কৰা হয়। নাৰ্চাৰীত ষ্টেবিলাইজ কৰোঁ সিহঁতক, যোনবিলাকে অৰফেনবিলাকে মিল্ক ফিডিং ষ্টেজ। হয়, ৰঞ্জিত ৰজক আপোনাক ধন্যবাদ জনাইছোঁ।